হৈ যাব, বেছি দ নকৰিলেও অলপ কোমল কৰি দিয়ক। মাটি তেনেই ভাল আছে। বেছি তলৰ লেভেলত সাৰটো কমি যায়তো, ওপৰত হ'লে ভাল আৰু এনেই পানী ঢালিব। আরে ইয়াত গোটেই হিল পেলাই পেলাই জেগাটো বেয়া হৈ গ'ল। টান আছে দেই মাটি পুৰা টাইট আছে, একদম বালি নাই। শুকান হৈ আছে পানী, শুকাই গ'ল পুৰা। বৰষুণ নাই যে। হৈছে ক্লিয়াৰ হৈছে? ইমান ক্লিয়াৰ হোৱা নাই, ফ'কাছটো ইমান নাই। এই টৰ্চ লাইট আছে নেকি কাৰোবাৰ? মাৰি দি আছে নহয় টৰ্চ লাইট, মোবাইলটো চবতো ওলাই মাৰি দিয়ে আৰু চেহেৰাটো। মোবাইলৰ লাইটটো এইটোৱে ভাল হ'ব নেকি? হ'ব, এতিয়া ক্লিয়াৰ হৈছে ন? হ'ব। এতিয়া হৈছে? হৈছে? বাৰু যিয়ে নহওক, সকলোকে নমস্কাৰ জনাইছোঁ দেই। মোৰ নাম শ্ৰী টিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানাত। আজি এই মিছামাৰী পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় সজল মিত্ৰ, ইয়াৰে কেয়াৰটেকাৰ ধনীৰাম ৰংহাং ধনীৰাম ৰংহাং ডাঙৰীয়া আছে। এই মিছামাৰী গাঁৱৰে আমাৰ সন্মানীয় লগৰ বন্ধু সকলো ৰাইজক নমস্কাৰ জনাই মই কাৰ্যসূচী এটা এই ৰাতি কৰিবলগীয়া হৈছে, কাৰণ বেলিটো সোনকালে ডুবি যায়তো। তথাপি ততাতৈয়াকৈ আমি কাৰ্যসূচীটো পালন কৰিবলগীয়া হ'ল, কাৰণ মই এইফালৰ পৰা অফিচ টাইম কৰি আহোঁতে দেৰি হৈ যায়গৈ। তথাপিও মোৰ উদ্দেশ্যটো হ'ল সজাগতা, এৱেৰনেছ, এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি, শিক্ষা, পৰিৱেশ, শান্তি, ঐক্য, লগতে প্লেণ্টেশ্যন ড্ৰাইভ, আৰু লগতে আজি ৱৰ্ল্ড ছইল ডে বুলি কয়, আজি মাটিৰ দিৱস, ভূমিৰ দিৱস হয়। লগতে আজি ইণ্টাৰনেশ্যনেল ভলেণ্টিয়াৰ ডে ফৰ ইকনমিক ছ'চিয়েল ডেভেলপমেণ্ট। মানে আজি আমি কেতিয়াবা গাঁৱৰ সভা সমিতি কৰিলে আমি ভলেণ্টিয়াৰ হয়নে নহয়? এই ভলেণ্টিয়াৰবিলাকৰ হয়তো আমি বিনিময় হিচাপে নকৰোঁ, মানে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ ভালৰ কাৰণে, সমাজটো ভালৰ কাৰণে। তেনেকৈ আজি মানে সমাজটো ভাল হ'বৰ কাৰণে আমি ভলেণ্টিয়াৰ হিচাপে মানে চব বস্তু বিনিময় নোহোৱাকৈও কেতিয়াবা কিছুমান কাম কৰিব লাগে, যেনেকৈ আমি আজি কৰিছোঁ। আৰু লগতে আজি এই গছপুলি, আমলখি আৰু বকুল দুজোপা এই স্কিমতে ৰুম। যিহেতু এই স্কিমৰে পানী সকলো ৰাইজে খাওঁ, কিন্তু জলমিত্ৰক ধন্যবাদ জনাব লাগিব। তেওঁ ৰাতিপুৱাৰ পৰা গধূলি মানে এইখন স্কিমতে মানে কষ্ট কৰি মেলি ৰাইজক পানী বিলাই আছে, তেনেকৈ ৰেগুলাৰলি দি থাকিব। মানে তেওঁ ভলেণ্টিয়াৰে বুলি ক'ব লাগিব, কাৰণ পে'মেণ্টটোৰ হিচাপটো যদি চালেতো বহুত কম, তথাপিও যে ধৈৰ্য সহকাৰে ৰাইজক দি আছে। কিন্তু ৰাইজে মানে এনেকুৱা ইমান কোটিটকীয়া স্কিম গভৰ্ণমেণ্টে দিছে, কিন্তু ৰাইজে ব্যৱহাৰ কৰিব জনা নাই, কাৰণ পানী খুব নষ্ট হৈ আছে। মানুহে বহুত পানী নষ্ট কৰিছে আজিৰ টাইমত। তোমালোকে হয়তো ডাঙৰ হ'লে বুজি পাবা, কাৰণ এতিয়া পানীৰ লেভেলটো বহুত তললৈ গৈ আছে। সেইকাৰণে পানীৰ সৎ ব্যৱহাৰ, মানে পানীটো ভালদৰে ব্যৱহাৰ কৰিব লাগে। কিন্তু যিমান প্ৰয়োজন ইমান ব্যৱহাৰ কৰোঁ, কিন্তু এনেই পেলাব নালাগে। তাৰে উদ্দেশ্য হ'ল আমাৰ মাজতে যদি অলপ সজাগ হয়নে নহয়? আমি ৰাইজক বুজাব লাগিব ভলেণ্টিয়াৰ হিচাপে, বা অন্যান্য পানীটোতো ধৰক আমি সৃষ্টি কৰা বস্তু নহয়, আৰু পানী এবাৰ ধ্বংস কৰাৰ লগে লগেতো আকৌ পুনৰ বৰষুণ হোৱালৈকে বহুত সময় ৰখিব লাগিব। এইবাৰ খেতি ছিজন, খেতিয়কে বুজি পাব পানী মানে কি, কাৰণ বহুত কান্দিবলগীয়া হ'ল এইবাৰ 1.5-2 মাহ, হয়নে নহয়? পানী খৰাং হৈ গ'ল। আমিতো সকলোৱে খেতিয়কৰে ল'ৰা বুলি ক'ব লাগিব, কিন্তু সেইকাৰণে পানী নষ্ট কৰিব নালাগে। আৰু সকলোৱে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, কাৰণ এইটোতো বহুত পিছপৰা অঞ্চল বুলি ক'ব লাগিব এই ডিষ্ট্ৰিক্টৰ। সেইকাৰণে তোমালোকৰ ওপৰতে এই এৰিয়াটো ডেভেলপ হ'ব। সেইকাৰণে ভাল মানুহ হোৱা, প্ৰকৃতিপ্ৰেমী হোৱা, আৰু গছ পুলি ৰুব লাগিব। আমি গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে জীৱ থাকিব, গছ থাকিলেহে পানী থাকিব। আজিৰ টাইমত গছ গছনি নথকাৰ ফলত তোমালোক শগুন চিলনি এইবোৰ হয়তো দেখাই নাই, শগুন মানে কি, কিন্তু এইবোৰতো এটা টাইমত আছিলে। এইটোতো জলমিত্ৰ ডাঙৰে সুধিলে গম পাব। সেইকাৰণে এইবোৰ জাষ্ট এটা ৱাৰ্ণিং। গৰমটো বৃদ্ধি হৈ আছে বছৰে বছৰে, তেনেকৈ হ'লে আমি জীয়াই থকাটো মুস্কিল হ'ব। কম বয়সত মানুহ মৃত্যু হৈছে। সেইকাৰণে আমি অকণমান সজাগ হওক বুলি এই উদ্দেশ্যটো ইমান দূৰৰ পৰা ময়ো মানে
চাইকেল মাৰি আহিছোঁ মানে এতিয়াতো তাত যাব লাগিব মই বালি পুখুৰীৰ পৰা ইয়ালৈ কিমান হ'ব প্ৰায় 20 ওচৰা ওচৰি হ'ব প্ৰায় 40 কিলোমিটাৰ বুলি ক'ব লাগিব এতিয়া তাত আকৌ গৈ পাওঁতে সেইকাৰণে এই সজাগ কৰিব আহিছোঁ ফ্ৰী টিউশ্যনো কৰোঁ তেওঁলোকক মই আগতে স্কুলত লগ পাইছোঁ ফোন নম্বৰ দিছোঁ কৈছোঁ তেওঁলোকে নামাতে মই কি কৰিম মই এনেকৈ মানে কৰি থাকোঁ ৰাইজৰ হয় কিন্তু তোমালোক বুলি কৈছে চবেই ষ্টুডেণ্ট যেতিয়া নেকি ন এই অনুষ্ঠানটো তোমালোকে মানে ছাকচেছফুল হোৱাত সহায় কৰাৰ কাৰণে মানে সকলোকে ধন্যবাদ তোমালোক নহ'লে আজিৰ এই অনুষ্ঠানটো ছাকচেছ নহ'লে তেনেকৈ কাৰ্যসূচীটো সেইকাৰণে তেনেকৈ এখেতক সদায় হেল্প কৰিব মাজে সময়ে মাতি থাকে কওকটো এই দৰকাৰ নাই মোৰ কি আহি যায় বুলি নাভাবিব কাৰণ এই স্কিমটো তোমাৰ ইয়াৰ পানীয়েতো আমি খাওঁ ন 5 মিনিট 10 মিনিট সহায় কৰাত কি অসুবিধা আছে এডভাইচবিলাক দিব তেনেকৈ আমি তোমালোকে দেশৰ ভৱিষ্যত হয়নে নাই ভৱিষ্যতে সকলোৱে ভাল মানুহ হ'ব লাগে ভালকৈ পঢ়া শুনা কৰা আৰু যিহেতু আজি ভূমি দিৱস সেইকাৰণে ভূমি দিৱসটো আমি পালন কৰাটো খুবেই প্ৰয়োজন আছে কাৰণ ভূমিতে আমি আছোঁ সকলোবোৰ শস্য সকলোবোৰ আমি মাটিৰ পৰাই পাওঁ আৰু মাটিৰ দিন হয় ক'বলৈ গ'লে কিন্তু আমি মাটিটো পলিউটেড হৈ গৈছে আজিৰ কাৰণে কেমিকেল সাৰ ৰাসায়নিক দিয়াৰ ফলত মাটি মানে সাৰ নাইকিয়া হৈ গৈ আছে এনেকৈ হ'লে পাছত ভুগিবলগীয়া হ'ব পাৰে সকলোৱে সেইকাৰণে সময় থাকোঁতে আমি সজাগ হোৱাটো খুব প্ৰয়োজন আছে তেনেকৈ সমাজপ্ৰেমী হ'ব লাগিব আৰু প্ৰকৃতি বচাওক সকলোৱে পানী বচাব লাগিব সকলোৱে মানে এনেকৈ মিলিজুলি থাকক পৃথিৱী এটাই চবেই একেটা ঘৰৰে পৰিয়াল একেটা ঘৰৰে মানুহ বুলি ভাবি আমি মিলা প্ৰীতিৰ মাজত থাকিব লাগিব আমুক জাত তামুক জাত বুলি ভাবিলে নহ'ব হয়নে নহয় কথা কাৰণ দুদিনীয়া জীৱনত আমি এনেকৈ হাঁহি ফূৰ্তি কৰি ভাল মানুহ হ'ব প্ৰকৃতি বচাব লাগিব পৰিৱেশ শিক্ষা সকলো দিশতে শান্তিপূৰ্ণ সমাজ এটা আমি গঢ়িব বুলি আশা কৰিছোঁ এতিয়া আমি গছ পুলি দুটা ৰুম ধুনীয়াকৈ পানী ঢালি মেলি প্ৰতিপাল কৰিব ভৱিষ্যতে ইয়াৰ ফল মূল আমি খাব লাগিব আমি ৰুইছিলোঁ এনেকুৱা ৰাতি গছটো ডাঙৰ হৈ গৈ থাকিলে ইফালে ইফালে অহা যোৱা কৰি থাকিলে মনটো ভাল লাগিছিল হয়নে নহয় কথাটো মইতো সদায় এনেকুৱা কাৰ্যসূচী কৰোঁ বাৰু যিয়ে নহওক সকলোকে বহুত বহুত ধন্যবাদ দেই আমি কাগজটো জপাই দিলে ইয়াত বকুলটো ৰুওঁ ন অঁ বকুলটোৱে ভাল আহক চবেই অকণমান মাটিৰ লগত দুজনমান কেইজনমান আহে ইয়াত ভণ্টি তুমি অকলে লেডি চলা ন তুমি আহিলে ভাল হ'ব আহা এই পিছফালৰ মাটিৰ লগত দি পানীটো ৰুই লওঁ তাৰপিছত দি দিব কাইলৈ দি দিব আজি ৰাতি নিদিলেও হ'ব দিলেও দিব পাৰে বাৰু একো নাই আহক চবেই আহিব এই পিছফালে আহা পইচাটো মিলাব লাগে পিছফালে আহিবা তুমি আহা তুমি আহা চবেই আহিবা ওলালে ভাল হ'ব ঠিক আছে থেংক ইউ দেই বহুত বহুত থেংক ইউ বুলি কোৱাৰ বাহিৰে বেলেগ উপায় নাই ঠিক আছে হ'ব সকলোকে ধন্যবাদ ঠিক আছে হ'ব আহক